অল ডিলাৰ্ছক মই চেলেঞ্জ কৰিছোঁ মেক্স টু মেক্স 7%। তিন চিল আছে, এপ্ৰন চিল আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। কিমান দিলে ওলাব? ওলাই যাব। অ'কে, অনলি 19,000 কিলোমিটাৰ ৰানিং হৈ আছে। হয়, স্পেয়াৰ টায়াৰ স্পেয়াৰ টায়াৰ আনটাচ আছে। অ'কে দাদা এছপ্ৰেছত 2022 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়। স্পেয়াৰ টায়াৰ আনটাচ আছে চব। গ্ৰেণ্ড আইটেন নিঅ' স্পৰ্টছ 21ৰ হয় এখন। এইটো চাওক গাড়ী, এইটো গাড়ী কিমান গাড়ী চাওক 70,000 অনলি 1,60,000 অনলি 33,000 কিলোমিটাৰ ৰানিং হৈ আছে। 2021ৰ ছুইফ্ট ডিজায়াৰ 1,30,000 টকাত উইথ ট্ৰান্সফাৰ। 2,60,000, 2,70,000, 1,80,000, 90,000, 285 ডিব্ৰুগড় ষ্টেচন ইকো 7 চিটাৰ হয়। S11 2021 মডেলৰ অনলি 40,000 চলি আছে। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আকৌ ইয়াৰ আগত আপোনালোকে বহুত মৰম দিলে যিটো ভিডিঅ' যোৰহাটৰ সদৰ তিনিআলি, আৰু সেইটো হৈছে আপোনালোকে MD কাৰ্ছৰ নতুন ষ্টক আপডেট লৈ পেলাই দেখা পাইছে। নতুন ষ্টক আহিছে আৰু পাৰ্কিঙৰ কথাটো গম পায়, এইটোতো জাষ্ট ট্ৰেইলাৰ হয়। মেইন যোনটো মুভি সেইটো পাৰ্কিঙত আছে। কিমান গাড়ী আছে আপোনাক দেখা পাইছে। এবাৰো আপোনালোকক তালৈ লৈ যাম, আপডেট হৈছে গাড়ী সকলোখিনি দেখুৱাব চেষ্টা কৰিম। যদি আপোনালোকে ভাবিছে যে কম দামত লৱেষ্ট ইণ্টাৰেষ্ট ৰেট অফ ইণ্টাৰেষ্টত আপোনালোকে যদি গাড়ী এখন ল'ম বুলি ভাবিছে, তেন্তে আপোনালোকে আহিব লাগিব MD কাৰ যোৰহাট। আৰু প্ৰত্যেকবাৰ হৈছে এইবাৰ আমাৰ লগত আছে শংকুদা ভালে আছে? বাকী ইয়াৰ আগৰ ৰেছপন্স কেনেকৈ পাইছিলে? ৰেছপন্স খুবেই ধুনীয়া, যথেষ্টখিনি কাষ্টমাৰ ফোন আহিছে, অসম কাৰ ব্লগছৰ পৰা ফোন কৰিছে। অ'কে, আৰু এতিয়া নতুন ষ্টক যথেষ্টখিনি আহিছে, আপোনাক আজি দেখাম। অ'কে, আজি আহিলোঁ, দাদাই মাতিলে, সেইটো কাৰণে আহি ভাল লাগিলে। মেইন কথাটো হৈছে যে গাড়ী যে ল'ব, পোনপ্ৰথমে গাড়ী লোৱাটো যে কোনোবাই ফাইনেন্সত গাড়ী ল'ব, ফাইনেন্সত গাড়ী আপোনালোকে কিমান দিনত উলিয়াই দিয়ে? আমি একেদিনাই দি আছোঁ ফাইনেন্সত গাড়ী। যদি আমাৰ নৰ্মছ মতে গোটেইখিনি কাগজ পত্ৰ মিলে, আমি একেদিনাখনে অলৰেডি আমি গাড়ী দি আছোঁ। অ'কে, এনেই চবেই সোধে ৰেট অফ ইণ্টাৰেষ্ট কেনেকৈ? ৰেট অফ ইণ্টাৰেষ্ট আমাৰ আটাইতকৈ কম হ'ব। আটাইতকৈ কম চেলেঞ্জ কৰিছোঁ। যোৰহাটৰ অল ডিলাৰ্ছক মই চেলেঞ্জ কৰিছোঁ মেক্স টু মেক্স 7%। 6%তো উলিয়াই দিম আমি। যদি চেলেৰিড প্ৰফাইল হয় আমি 6%তো উলিয়াই দিম। 6%তো উলিয়াই দিম। গম পাইছে, ইয়াতকৈ আৰু ভাল খবৰ কি আছে? যদি আপোনালোকে ভাবিছে যে ফাইনেন্সতো গাড়ী ল'ম বুলি, তেন্তে আপোনালোকে আহক। ইয়াৰ এড্ৰেছটো আমি এতিয়া জানিম শংকুদাৰ পৰা। শংকুদাৰ এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো আমাৰ গড়ালি সদৰ তিনিআলি। অ'কে, আপোনাৰ নিয়েৰ টুকলাই আহিলে আপুনি দেখিবই MD কাৰ্ছ। আৰু যিহেতু আপোনাৰ চেনেলৰ তলত গোটেই কণ্টেক্ট নাম্বাৰ দিয়াই থাকে, তাতো এড্ৰেছটো আপুনি ফুল শ্ব' কৰা থাকে। অ'কে, আৰু কণ্টেক্ট নাম্বাৰত যদি আপোনালোকে খেলি মেলি হয়, আপোনালোকে কণ্টেক্ট কৰি ল'ব, তেওঁলোকে হেল্প কৰি দিব নিশ্চয়। আজি আমি বেছি দেৰি নকৰোঁ, আমি গাড়ী আৰম্ভ কৰোঁ। এই গাড়ীখন কোৱাচোন। এইখন দাদা 2015 চনৰ অল্টো 800 ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এইখনৰ প্ৰাইচ আছে আপোনাৰ 2,75,000, 275। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ী চাব পাৰে, মই বনেট খুলি দেখাই দিছোঁ আপোনাক। গাড়ী চাওক, ইঞ্জিন চিল আছে, এপ্ৰন চিল আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। চাই লওক, এইবিলাক ৰেঞ্চৰ দাগ চাক নাই, মানে এইটো গম পাইছে, চব অ'কে আছে, কোনো প্ৰব্লেম নাই। হয়, কোনো মাৰ্কৰ এক্সিডেণ্ট, কোনো এক্সিডেণ্টেল ইছ্যু নাই। এপ্ৰনটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ন? কিমান ৰাখিছে ইয়াত? এইখনৰ আস্কিং আছে 275, যিটো নিগচিয়েবল হৈ যাব। 275 হয়, আৰু এবছৰৰ পৰা 5 বছৰলৈকে ফাইনেন্সৰ সুবিধা আছে। হয়, এইখন 80 ভাল প্ৰফাইল 80 মান দিলে ওলাই যাব। অ'কে, নেক্সট এখন ক'ব। এইখন আছে আপোনাৰ 2018ৰ ইগনিছ। এইখন অনলি 19,000 কিলোমিটাৰ ৰানিং হৈ আছে। হয়, এইখনৰ আপুনি চাব পাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী। চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ইয়াৰ স্পেয়াৰ টায়াৰটো আনটাচ আছে। এইখনৰ আমি আস্কিং ৰাখিছোঁ 5,10,000। হয়, ইয়াৰো আপুনি এবছৰৰ পৰা 5 বছৰলৈ ৰিফাইনেন্সৰ সুবিধা পাই যাব। নেক্সট আছে এইখন আপোনাৰ 2018ৰ ছুইফ্ট ZXi। এইখন অনলি 33,000 ছামথিং কিলোমিটাৰ ৰানিং হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এইখনৰ চাওক, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। স্পেয়াৰ টায়াৰ আজিলৈকে ইউজ কৰা নাই, আনটাচ আছে। আহক, স্পেয়াৰ টায়াৰটো এবাৰ দেখাই দিছোঁ আমি, এইটো চাই লওক। স্পেয়াৰ টায়াৰ আনটাচ আছে। অ'কে, এইখনৰ প্ৰাইচ আছে আপোনাৰ 6,50,000, যিটো নিগচিয়েবল কৰি দিম আমি। আৰু এইখনৰ আপোনালোকৰ এবছৰৰ পৰা 5 বছৰলৈকে ফাইনেন্সৰ সুবিধা পাই যাব। নেক্সট আছে এখন আপোনাৰ ছুইফ্ট VXi 2018 মডেল, নেভি ব্লু কালাৰত আছে। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী। 18 চনৰ এখন VXi হয়, ফাৰ্ষ্ট অনাৰ হয়। এইখনো আপুনি চাব পাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী।
এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,10,000 6,10,000 প্ৰাইচটো নেগোচিয়েবল হৈ যাব এইখন আছে 2020 মডেলৰ ব্ৰেজা VDI এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 7,50,000 7,50,000 হয় এইটো প্ৰাইচ আমি নেগোচিয়েবল কৰিম আৰু ইয়াত আপুনি এবছৰ পৰা 5 বছৰলৈকে ফাইনেন্সৰ সকলোখিনি সুবিধা পাব এইটো কিমান ক'লে 760 750 750 অন টেবুল আহিলে আমি নেগোচিয়েবল কৰি দিম 2 লাখ মান দিলে ওলাই যাব ওকে নেক্সট পাইছো আমি এটা ভাল এস্পেছো ক'ব এইখন দাদা এস্পেছো 2022 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখন আপুনি চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী স্পেয়াৰ টায়াৰ ইউজ কৰাই নাই আজিলৈকে মই স্পেয়াৰ টায়াৰ দেখাই দিম আপোনাক স্পেয়াৰ টায়াৰ এবাৰ চাই চক দেখাই দিছোঁ আপোনাক স্পেয়াৰ টায়াৰ আনটাচ আছে চক যেটো কৈছো হেতু বস্তু দেখাইছো আমি বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে ওকে আপুনি বনেটটো চকিয়া হক ইঞ্জিন সিল পাবো এপ্ৰন সিল পাবো চক ইঞ্জিন চক এ স্ক্ৰু দেখাই দিয়ক আপুনি এটা স্ক্ৰু টাচ কৰা নাই এপ্ৰন সিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 5,20,000 হয় অন টেবুল আহিলে আমি প্ৰাইসটো নেগোচিয়েবল কৰি দিম তো এতিয়া আমি এখন আপোনাক দেখাম জুৰহাট নাম্বাৰ হয় এখন অটো গিয়াৰ ওয়েগনাৰ VXI প্লাস ব্যাক ওয়াইপাৰ ন হয় অটো গিয়াৰ হয় 2018 চনৰ হয় ফাৰ্ষ্ট ওনাৰ হয় খুব ধুনীয়া কণ্ডিশ্যন আছে ফাৰ্ষ্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত পাব আপুনি 18 চনৰ এইখনৰ আমি আস্কিং 4,35,000 ৰাখিছো অন টেবুল প্ৰাইস নেগোচিয়েবল হ'ব এইখনৰ আপুনি চক এপ্ৰন চক ইঞ্জিন চক ওকে সব চাইলো এখন অনলি 4,35,000 অন টেবুল নেগোচিয়েবল হৈ যাব আৰু এবছৰ পৰা 5 বছৰলৈকে আপুনি ফাইনেন্সৰ সুবিধা পাই যাব হয় নেক্সট এখন আছে দাদা অল্টো এলেক্সাই অপচনেল যত আপুনি এয়াৰবেগ আহিছে 2020 মডেলৰ হয় দাদা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখনৰ আস্কিং ৰাখিছো আমি 3,85,000 ইয়াত হয় ইয়াত আপুনি এয়াৰবেগ পাই যাব ড্ৰাইভিং সিটত ওকে সকলোখিনি বস্তু ফিচাৰ্স লাগি আছে মিউজিক সিস্টেমৰ পৰা ৰেইন গাৰ্ড পেনেল বিটৰ পৰা এভৰিথিং লাগি আছে এবছৰ পৰা 5 বছৰলৈকে ফাইনেন্সৰ সুবিধা হৈ যাব এখন গাড়ী ডাউন পেমেন্ট আমি 1 লাখ টকাত ডাউন পেমেন্টত এখন গাড়ী দি দিম দাম কিমান এখনৰ 385 দাম ওকে নেক্সট আছে এখন i20 আস্তা অপচনেল পুশ বুটনখন টপ মডেল 18 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী আছে এখন এৰাউণ্ড 25 ৰ ভিতৰত চলি আছে ওকে এখন গাড়ী আপোনাৰ আমি প্ৰাইস ৰাখিছো 6,35,000 হয় অনলি 635 18 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী আস্তা অপচনেল পুশ বুটন এইখনৰ প্ৰাইস আমি নেগোচিয়েবল কৰি দিম আৰু ইয়াতো আপুনি এবছৰ পৰা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব টায়াৰ পুৰে ওকে আছে ন গোটেইখিনি অৰিজিনাল টায়াৰ লাগি আছে চাই ল দেখাই ল প্ৰত্যেকখন গাড়ীতে এইখন আছে আপোনাৰ 2017 মডেল গ্ৰেন আইটেন স্পৰ্টছ গ্ৰেনাইট গ্ৰে কালাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় খুলি আপোনাক দেখাই দিছো ভিতৰটো চাই ল'ব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনৰ প্ৰাইস ৰখা হৈছে দাদা 4,35,000 4,35,000 প্ৰাইস শুড বি নেগোচিয়েবল অন টেবুল আহক আমি প্ৰাইস নেগোচিয়েবল কৰি দিম আৰু আপোনাৰ চেনেলৰ থৈ দি আহিলে আমি আৰু ডিসকাউন্ট দি দিম ওকে নেক্সট সেকেন্ড লো এখন আছে দাদা 2021 চনৰ গ্ৰেন্ড আইটেন নিও স্পৰ্টছ 21 ৰ হয় এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে এখন আপুনি টায়াৰ দেখাই দিব পাৰে টায়াৰ ওকে কোম্পানী ফিটেড টায়াৰ ফাৰ্ষ্ট ওনাৰ হয় এইখন আছে আপোনাৰ 5,85,000 21 ৰ হয় 2021 চনৰ এইখন আপুনি 150 ডাউন পেমেন্টত গাড়ী ওলাই যাব হয় চাই ল হয় সকলোখিনি ফিচাৰ আছে ডুৱেল এয়াৰবেগ LCD টাচ স্ক্ৰিন লাগি আছে গোটেইখিনি এইবোৰ সব কোম্পানী ফিটেড হয় 5 লাখ কিমান ক'লে 585 আৰু প্ৰাইস নেগোচিয়েবল হৈ যাব আপোনাৰ চেনেলৰ থৈ দি আহিলে তো আৰু নেগোচিয়েবল কৰি দিম এতিয়া আমি মেইন জায়গাটোত যাম হয় তাত গৈ আছো তাৰ ভিডিঅটো স্কিপ নকৰিব এতিয়া আমি আহিছো MD কাৰৰ পাৰ্কিঙত এইটো চাক পাৰ্কিঙৰ সাইনবোৰ্ডটো ধুনীয়া আগো বনোৱা হৈছে MD কাৰ লিখা আছে অল ইউজ কাৰ বাইক কমাৰ্শিয়েল ভেহিকল সেল পাৰ্চেস এক্সচেঞ্জ আৰ ডান হিয়াৰ আৰু এফএনআই সে MD কাৰৰ যোনটো ইয়াতো ধুনীয়াকৈ বনা হৈছে আৰু এইটো হৈছে পাৰ্কিং যোনটো মেইন মুভি ইয়াতে দেখাম এটা MD কাৰ এই আপুনি চাব পাৰিছে গাড়ী চাব গাড়ী এইটো চাক গাড়ী এইটো গাড়ী কিমান গাড়ী চাওক চাওক গাড়ী চাওক গাড়ী চাওক বহুত গাড়ী আছে চাওক তা সকলোখিনি ডিটেইলছ দিম তেন্তে আহক আমি বেছি দেৰি নকৰোঁ দাদা এখন স্পাৰ্ক হয় 2010 মডেলৰ হয় এখন কেশত ল'ব লাগিব আৰু আমাৰ গোটেই ষ্টকৰ ভিতৰত একে কম দামত এখন আছে 70,000 অনলি 70,000 ওকে নেক্সট এখন কো এখন আছে 2010 মডেলৰ ওকে এখন 1,60,000 অল্টো এলেক্সাই হয় 1,60,000 16 60 হয়
1,60,000 হয় ওকে নেক্সট পাম বলেৰো এখন আছে আপোনাৰ 2016 মডেলৰ বলেৰো কেম্পাৰ হয় ওকে 5,80,000 আছে চকলেট কালাৰ চাই ল'ব পাৰে খুব ধুনীয়া আছে গাড়ী নেক্সট এখন আৰ্টিগা আছে আপোনাৰ 2020 মডেল ওকে এখনৰ প্ৰাইস আছে 880 1 to 5 years ৰিফাইনেন্স ফেচিলিটি अवेलेबल আছে যোৰহাট নাম্বাৰ হয় চাই ল'ব পাৰে নেক্সট এখন আছে ভাৰ্না আছে 2014 SX ভাৰ্না বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিন্টত আছে চাব পাৰে খুব ধুনীয়া হৈ আছে গাড়ী এখন 480 আছে এখনৰ আপুনি এবছৰ পৰা 5 বছৰ পাই যাব ফাইনান্স এখন আছে আপোনাৰ সুইফট ডিজায়াৰ 18 মডেলৰ এখনৰ প্ৰাইস আছে আপোনাৰ 630 অনলি 33,000 কিলোমিটাৰ ৰানিং হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ আছে আনটাচ আছে এখনৰ প্ৰাইস 630 প্ৰাইসটো নেগোশিয়েবল হৈ যাব এখন আছে আপোনাৰ 2017 ৰ সুইফট ডিজায়াৰ এখনৰ প্ৰাইস আছে আপোনাৰ 535 প্ৰাইস শুড বি নেগোশিয়েবল আৰু ইয়াতো আপোনাৰ এবছৰ পৰা 5 বছৰ ফাইনান্স সুবিধা আছে এখন আছে আপোনাৰ 18 ৰ 2018 ৰ ৱেগনাৰ VXI বেক ৱাইপাৰখন এখনৰ প্ৰাইস আছে 385 হয় প্ৰাইস নেগোশিয়েবল হৈ যাব ইয়াতো আপুনি 5 বছৰ ফাইনান্স সুবিধা পাই যাব এখন আছে আপোনাৰ 2021 ৰ সুইফট ডিজায়াৰ এখন আপোনাৰ আছে 680 প্ৰাইসটো নেগোশিয়েবল হৈ যাব এবছৰ 5 বছৰ ফাইনান্স পাই যাব এখন দাদা জেজ হয় হোন্ডা জেজ এখন আছে আপোনাৰ 2018 ৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় 5,80,000 হত আছে 5,80,000 হয় 5 ইয়াৰ্ছ লৈকে ফাইনান্স সুবিধা আছে এখন আছে 2018 মডেলৰ গ্ৰেণ্ড আইটেন এখনৰ প্ৰাইস আছে আপোনাৰ 4,80,000 হয় প্ৰাইসটো নেগোশিয়েবল হৈ যাব এখন আছে 2022 Celerio ZXi এখনৰ আপোনাৰ প্ৰাইস আছে 580 প্ৰাইসটো নেগোশিয়েবল হ'ব ন এবছৰ পৰা 5 বছৰ ফাইনান্স সুবিধা পাই যাব এখন এসি মাৰুতি কাৰ হয় হয় এখন আমি কেশত ল'ব লাগিব আৰু যেটো খুব ডিমান্ড থকা গাড়ী এখন আৰু এসি মডেলটো পাবলৈ খুবেই টান অল পেপাৰস ক্লিয়াৰ আছে আমি 1,30,000 টকাত উইথ ট্ৰান্সফাৰ কৰি নেগোশিয়েবল হৈ যাব আপোনাৰ ভিডিও চাইলে আৰু কমাই দিম ওকে নেক্সট এখন কো এখন আপোনাৰ 2017 ৰ হয় কুইড RXT ওকে এখনৰ প্ৰাইস আছে আপোনাৰ 2,60,000 প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰ পৰা 5 বছৰ ফাইনান্স সুবিধা পাই যাব ন নেক্সট এখন কো এখন আছে আপোনাৰ i10 স্পোৰ্টস 2013 মডেলৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ চাব পাৰে খুব ধুনীয়া মেইনটেনেন্সত ৰাখিছে ওকে এখনৰ আপোনাৰ প্ৰাইস আছে 2,70,000 2,70,000 হয় ওকে প্ৰাইস নেগোশিয়েবল হৈ যাব আৰু এখনটো ফাইনান্সৰ সুবিধা পাই যাব ন হয় এখন আছে আপোনাৰ 2009 ৰ i10 ম্যাগনা ওকে এখনৰ প্ৰাইস আছে আপোনাৰ 1,80,000 এখন খালি কেশ পেমেন্ট হ'ব ফাইনান্স নহয় ওকে এখনৰ প্ৰাইস আপোনাৰ ভিডিও চাইলে আৰু কমাই দিম অন টেবুল আহিলে প্ৰাইস শুড বি নেগোশিয়েবল হৈ যাব ওকে নেক্সট এখন কো এখন আছে Toyota Etios Liva GD ডিজেল হয় খুব ধুনীয়া গাড়ী এখন হেচবেক ওকে মাইলেজও খুব ধুনীয়া পাব এখনত 25 মাইলেজ আহি যায় এখনত ওকে এখনৰ প্ৰাইস আছে আপোনাৰ 3,10,000 প্ৰাইসটো নেগোশিয়েবল হৈ যাব ওকে আৰু ইয়াতো আপুনি ফাইনান্স কৰিব পাৰিব ন পাৰিব নেক্সট এখন কো এখন আছে আপোনাৰ সেন্ট্ৰো ওকে এখনৰ আপোনাৰ প্ৰাইস ৰখা হৈছে 90,000 ওকে এখনত 90,000 কোনো আপোনাৰ ফাইনান্স ফেচিলিটি अवेलेबल নাই কোনবাই ললে 90,000 টকা ল'ব পাৰিব 90,000 হয় নেক্সট এখন কো এখন ইয়ন আছে আপোনাৰ গ্ৰেনাইট গ্ৰে কালাৰ স্পোৰ্টস ওকে এখন 2018 ৰ স্পোৰ্টস মডেল হয় দাদা ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 285 285 অন টেবুল আহিলে প্ৰাইস নেগোশিয়েবল কৰি দিম আৰু এবছৰ পৰা 5 বছৰ ফাইনান্সৰ সুবিধা দি দিম তাৰপিছত পইচা আমি ডিমান্ডেবল গাড়ীটো ইকো এখন 21 চনৰ হয় দাদা এখনৰ আছে প্ৰাইস 5,50,000 ডিব্ৰুগড় ষ্টেচন ইকো 7 সিটাৰ হয় ওকে ফাৰ্স্ট ওনাৰ গাড়ী হয় চাব পাৰে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে এখনৰ 550 আছে এবছৰ পৰা 5 বছৰ ফাইনান্স সুবিধা আছে নেক্সট এখন কো মাৰুতি ওমনি ভেন আছে 2016 চনৰ 265 হয় প্ৰায় এখনতো আপুনি এবছৰ পৰা 4 বছৰলৈ ফাইনান্স পাই যাব আৰু ইয়াত আপোনাৰ প্ৰাইসটো নেগোশিয়েবল হৈ যাব 2,65,000 আছে 2,65,000 হয় নেক্সট এখন কো এখন আছে 2013 চনৰ অল্টো 800 LXi ওকে চাই লওক খুব গাড়ী ধুনীয়া কণ্ডিশ্যন আছে ওকে চাই এবাৰ ভিডিঅ'ত দেখাই দিওক ওকে 265 আছে এখনৰ প্ৰাইস নেগোশিয়েবল কৰি দিম আৰু আপোনাৰ ফাইনান্সৰ সুবিধাও দি দিম নেক্সট এখন কো এখন আছে 2021 চনৰ শ্বৰুম হৈ আছে গাড়ী অল্টো 800 LXi অপচনেল ইয়াত আপোনাৰ এয়াৰবেগ আহিছে LCD কেমেৰা পৰা আপোনাৰ LED সৰি ৰেইন গাৰ্ড পেনেল বিটৰ পৰা সব লাগি আছে কিমান আহিব এখন আপোনাৰ 390 আছে প্ৰাইস নেক্সট পইচা আমি এল্টো 800 LXi হয় এখন 2013 চনৰ হয় দাদা এখনৰ প্ৰাইস সেম আছে ওকে 265 আছে প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু ইয়াতো ফাইনান্সৰ সুবিধা পাই যাব ন হয় নেক্সট পইচা আমি i20 দাদা এখন 2015 ৰ হয় আস্তা অপচনেল এখনো পুশ বটন হয় ভিটামিন তাত ডিলাৰ যিখন দেখাইছিল ৰেড কালাৰ 18 ৰ আছিল এখন 15 ৰ হয় এখনো ফাৰ্স্ট ওনাৰ গাড়ী পাই যাব আপুনি খুব ধুনীয়া কণ্ডিশ্যনৰ আছে এখনৰ প্ৰাইস আছে আপোনাৰ 580 প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনান্স দি দিম নেক্সট এখন কো এখন 21 চনৰ হয় দাদা অল্টো 800 LXi অপচনেল এখনটো এয়াৰবেগ আহিছে এখনৰ প্ৰাইস সেম আছে 3,90,000
প্ৰায় আপোনাৰ এবছৰৰ পৰা 5 বছৰ ফাইনেন্সৰ সুবিধা আছে হয় এইখন চাওক আপোনাৰ বলেৰো পিকআপ 4 হুইল 2023 মডেলৰ হয় এখনৰ প্ৰাইস আছে অনলি 14000 চলি আছে এখন গাড়ী আপুনি চাব পাৰে অনলি 14000 চলি আছে টায়াৰ চায়াৰ কন্ডিশন চাই লওক খুব ধুনীয়া হৈছে 9,50,000 টকা এখন প্ৰাইস নেগোশিয়েবল হৈ যাব ফাইনেন্স সুবিধা পাই যাব তাৰপিছত চমু এখন 2015 হয় দাদা এখন একচুয়ালি আস্কিং আমি 4 লাখ টকা ৰাখিছো ইয়াত আপোনাৰ চমুত ফাইনেন্স সুবিধা নাই কেশত ল'ব লাগিব আৰু অন টেবুল আহিলে প্ৰাইসটো নেগোশিয়েবল কৰি দিম আপোনাৰ ভিডিঅ' চাই আহিলে আৰু কমাই দিম সেইখন আছে আপোনাৰ মেজিক আপোনাৰ 2018 মডেলৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 4 লাখ টকা প্ৰাইসটো নেগোশিয়েবল কৰি দিম ফাইনেন্সৰ সুবিধা পাই যাব নেক্সট এসি গোল এখন আপোনাৰ 2020 মডেলৰ এসি গোল হয় এখনৰ আপোনাৰ প্ৰাইস আছে 350 প্ৰাইস শুড বি নেগোশিয়েবল আৰু ইয়াতো আপুনি ফাইনেন্সৰ সুবিধা পাই যাব নেক্সট আছে ভেনু এখন 2019 মডেলৰ এখন ভেনু টাৰ্বো হয় টপ মডেল এখনৰ প্ৰাইস ৰখা হৈছে এখনৰ প্ৰাইস আপোনাৰ 820 আছে প্ৰাইসটো নেগোশিয়েবল হৈ যাব এখন টাৰ্বো হয় কিন্তু ফাৰ্স্ট ওনাৰ গাড়ী হয় চাব পাৰে SX টাৰ্বো খন হয় টপ মডেল SX অপচনেল টাৰ্বো নেক্সট পইছা আমি সানৰুফো পাই যাব আপুনি তাত সানৰুফো পাই যাব সানৰুফো আছে চাইলো নেক্সট পইছা আমি ডাস্টাৰ এখন ডাস্টাৰ আছে আপোনাৰ 2016 মডেলৰ এখন আপোনাৰ পেট্ৰলৰ হয় এখনৰ প্ৰাইস ৰখা হৈছে 650 প্ৰাইসটো নেগোশিয়েবল হৈ যাব ফাইনান্স এবছৰ বা 5 বছৰ পাই যাব নেক্সট পইছা আমি ব্ৰেজা আছে এখন আপোনাৰ দাদা ZXi প্লাস 2021 মডেলৰ টপ মডেল হয় ZXi প্লাস চাব পাৰে গাড়ীখন এবাৰ লুকছটো আপুনি চাই দেখাই দিওক মানুহক খুব ধুনীয়া কন্ডিশনত আছে ফাৰ্স্ট ওনাৰ গাড়ী আছে এখন 9,30,000 টকা ৰাখিছো ৰেট প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনান্স সুবিধা কৰি দিম ইকো আকৌ 21 চনৰ আছে এখন গ্ৰে কালাৰত আহিছে এখনৰ প্ৰাইস আছে আপোনাৰ 5,60,000 ইয়াৰো সেম এবছৰ বা 5 বছৰ ফাইনান্স পাই যাব নেক্সট পইছা আমি বলেৰো এখন আছে 2016 মডেলৰ ZLX হ'ব এখন আপোনাৰ প্ৰাইস ৰাখিছো আমি 5,80,000 প্ৰাইস নেগোশিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰ ফাইনান্স পাই যাব তাৰপিছত আমি পাইছো এখন স্কৰপিও S11 দেখাই দিওক এবাৰ অনলি 40,000 ৰানিং হৈ আছে S11 পাই গলো S11 2021 মডেলৰ অনলি 40,000 চলি আছে ফাৰ্স্ট ওনাৰ গাড়ী দেখাই দিওক ওকে এইখনৰ প্ৰাইস ৰাখিছো আমি 15,50,000 হয় প্ৰাইস নেগোশিয়েবল হৈ যাব এক্সচেঞ্জ কৰাব পাৰিব প্ৰাইসও নেগোশিয়েবল হ'ব আৰু আপুনি এবছৰ 5 বছৰলে ফাইনান্সৰ সুবিধা পাই যাব যেটো আমি আগতে আপোনাক কৈছিলো আমাৰ ৰেট অফ ইন্টাৰেষ্টটো আমি জুহাটৰ অল ডিলাৰ চেলেঞ্জ কৰিছো 6% পৰা ষ্টাৰ্ট কৰিম ওকে নেক্সট এখন আছে আপোনাৰ সুমো গোল 2017 মডেলৰ এখনৰ প্ৰাইস ৰাখিছো আমি 6,50,000 টকা 6,50,000 হয় এখন ফাইনান্স নহব কেশত হ'ব প্ৰাইস নেগোশিয়েবল হ'ব বলেৰো পিকআপ এখনৰ বলেৰো পিকআপ আপোনাৰ এখন 4 হুইল হয় 2020 চনৰ 300 গাড়ী ৰেজিষ্ট্ৰেচন হয় এখনৰ ফাইনান্স হৈ যাব এখনৰ প্ৰাইস ৰখা হৈছে 780 প্ৰাইস নেগোশিয়েবল হ'ব প্ৰাইস নেগোশিয়েবল 1.3 এখন আপোনাৰ বলেৰো পিকআপ 2020 ৰে হয় এখন আপোনাৰ এক্সট্ৰা ষ্ট্ৰং খন হয় এখন 7,50,000 টকা আছে ৰেট প্ৰাইসটো নেগোশিয়েবল কৰি দিম ফাইনান্সৰ সুবিধা পাই যাব নেক্সট পইছা আমি এখন এক্সট্ৰা লং 2019 বলেৰো পিকআপ এক্সট্ৰা লং হয় এখনৰ প্ৰাইস ৰাখিম আমি 730 ৰাখিছো প্ৰাইসটো নেগোশিয়েবল হ'ব ফাইনান্সৰ সুবিধা পাই যাব নেক্সট পইছা এখন হল আপোনাৰ 4 হুইল পিকআপ 2018 মডেলৰ এখনৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 7,50,000 টকা প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু এখনটো আপুনি এবছৰ বা 5 বছৰলে ফাইনান্সৰ সুবিধা পাই যাব ওকে সুইফট এখন দাদা জুহাট নাম্বাৰ 2015 মডেলৰ হয় 15 চনৰ হয় এখন 4,80,000 ৰাখিছো প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰলে ফাইনান্সৰ সুবিধা দি দিম তাৰপিছত আৰ্টিকা এখন আৰ্টিকা জোৰা 2016 দুখন আৰ্টিকা এখনৰ প্ৰাইস দুইখনৰ সেম প্ৰাইস 6 লাখ কোনবাই যদি জয়েন্ট ফ্যামিলিত থকা মানুহ থাকে একেলগে সব আছে 6 লাখত জোৰা আমাৰ পৰা লৈ যাওক পাৰ জোৰা 12 লাখ টকা আৰু বেলেগ কেও লব পাৰিব মানে জাস্ট কৈছে কথাটো হেতু তেনে কৈছো বেলেগ কেও লব পাৰিব কিন্তু 6 লাখত 16 চনৰ দুখন আছে ওকে আৰ্টিকা নেক্সট আমি পাইছো নেক্সট আপোনাৰ এখন 2018 ৰ ইনোভা ক্ৰিস্টা হয় এখন 2.4 এখন আপুনি এবাৰ ভিতৰটো দেখাই দিছো দেখাই দিওক এখন 18 ৰ হয় ক্ৰিস্টা এখন আমি প্ৰাইস ৰাখিছো 16,50,000 16,50,000 প্ৰাইস নেগোশিয়েবল কৰি দিম আপোনাৰ ভিডিঅ' চাই আহিলে প্ৰাইস আৰু ডিসকাউন্ট পাই যাব আৰু লগতে এবছৰ বা 5 বছৰ ফাইনান্সৰ সুবিধা পাই যাব এখন দাদা থাৰ আছে 2021 4x4 হাৰ্ড টপ এখন ডিজেল ভাৰ্সন হয় জুহাট নাম্বাৰত আছে শোৰুম হৈ আছে গাড়ী এবাৰ লুকছটো দেখাই দিওক প্ৰাইস 14,50,000 ৰাখিছো 14,50,000 1 to 5 years ফাইনান্স ফেসিলিটি अवेलेबल আছে আৰু আপোনাৰ ভিডিঅ' চাই আহিলে আমি ডিসকাউন্টটো দি দিম
আৰু লগতে অন টেবুল আহিলে নেগোচিয়েবল কৰি দিম নেক্সট এখন হ'ব এইখন আছে 2021 বলেৰো B6 অপচনেল পাৱাৰ প্লাছ ওকে এইখনৰ প্ৰাইস আছে 8,80,000 টকা ওকে একদম শ্বৰুম হৈছে গাড়ী দেখাই দিয়ক ভিউৱাৰ্ছ ওকে ইয়াত গোটেইখিনি বস্তু লাগি আছে এক্সট্ৰাকে আপোনাৰ একো লগাব দৰকাৰ নাই Okay. শ্বৰুম হৈ আছে গাড়ী এখন 8,80,000 ৰাখিছো প্ৰাইস নেগোচিয়েবল কৰি দিম ওকে আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল পাব নেক্সট এখন ক'ব নেক্সট চক আপোনাৰ জিপসি কিঙৰ বহুত ডিমাণ্ড থাকে ওকে দুখন আছে আমাৰ ওচৰত এখন হোৱাইট কালাৰ আৰু এখন বটল গ্ৰীণ কালাৰ দুইখনে আপোনাৰ 2021 সব আপুনি কাগজ পাতি পাব আৰু দুইখনৰ ৰেট সেম আছে 5.5 মানে আপোনাৰ 11 লাখ টকা জোৰা লৈ যাব পাৰিব ল'বলৈতো ল'ব পাৰিব এক্সট্ৰাকে হ'বলৈও ল'ব পাৰিব মই জাষ্ট কালাৰ এটা গ্ৰীণ কালাৰ এটা বটল গ্ৰীণ কালাৰ চাই হয় যদি আপোনালোকে ল'ব বিচাৰিছে ল'ব পাৰে নেক্সট পেজ আৰু এখন আছে দাদা এখন আমাৰ ওচৰত ওমনিভেন এখন 2019 ৰ ওমনিভেন হয় এখনৰ প্ৰাইস 340 প্ৰাইচটো কিমান হ'ব 3,40,000 প্ৰাইস নেগোচিয়েবল কৰি দিম এতিয়া দেখা পাইছে আমি সকলোখিনি গাড়ী দেখালেও স্ক্ৰীণ নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব ইয়াৰ আগতে মই গাড়ী দেখুৱাইছিলোঁ য'ত আপোনালোকে বহুত মৰম দিলে আকৌ এখন ডিলাৰতে আহিলোঁ আৰু ৰেট অফ ইণ্টাৰেষ্টত যোনটো চেলেঞ্জ দিছে আপোনালোকে আহক চাই লওক আৰু যদি কিবা আপোনালোকে ভাল পায় বেয়া পায় মোক কমেণ্টত ভিডিঅ' কমেণ্টত জনাব আৰু ইয়াৰ পৰা গাড়ী আপোনাক দেখাই দিছোঁ খুলি খালি যি দেখাই দিব সকলোখিনি আপোনালোকে দেখাই দিছে তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল হয় লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীণ নাম্বাৰ আহি আছে এতিয়াই কণ্টেক্ট কৰক কি জানি আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন লৈ যাব পাৰে আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়